তো গাইস নতুন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনালো। মই গৈ আছো সিমেন্ট সরি ফকলেনৰ পকৰে কাৰণ গাড়ী এটা ফচিলে। আমি আজি আহিছো অয়ানত মাল লোড কৰিবলৈ আৰু জুনাই মানে কি কয় এইটো জুন কাৰিঙত পেলা মাৰে মাল চেন গ্ৰেভে লোড কৰি আছো। গাড়ী আমাৰ এখন গাড়ী ফচিলে, সেইখিনি মালখিনি খালী কৰিছে। এতিয়া ফকলেনখন ঠেলিব গৈ আছে, মানে ওলাব গৈ আছে বা ৰাস্তাটো বনাব গৈ আছে। আজি লেট হৈ গ'ল। টাইম কেইটা হ'ল গম পাই নে আপোনালোকে? মই দেখাই দিছোঁ। টাইমটো মোৰ এতিয়া 11টা বাজিলে 6 মিনিট কম 11টা বাজিলে মুঠতে। আজি আৰু টিপ নালাগে, মই গম পালোঁ আৰু আজি বেছি টিপ নালাগে মুঠতে। আৰু গৰমটো এনেকুৱা গৰম দিছে মানে, আৰু গাড়ীত বহি থকা আৰু বেছিয়ে গৰম লাগি আছে মানে। আৰু বাহিৰৰ পৰা অলপো বতাহ নাই মাৰা। কি হ'ব বাকী চাওঁ ৰাস্তাটো বনাই কেনেকৈ বনায়, কি কথা এতিয়া চলিব নচলিব কোনো গেৰেণ্টি নাই। কাৰণ কেইদিন কি কয় এইটো বৰষুণটো বেছিকৈ দিলে মাজতে, সেইকাৰণে জেগাবোৰ অলপ বেয়া হৈ আছে মানে, ৰাস্তাবোৰ জেগাবোৰ কি ক'ম। গাড়ীটো ফচিলে, আমাৰে গাড়ী ফচিলে বাৰু। ৰাস্তাটো বৰ বেয়া হৈ আছে, বম বেয়া হৈ আছে বৰ্তমান। দেখাই আছোঁ মই ৰ বেয়াকৈ ফচিলে আৰু ঠেলিলে কেলা দালা চালা বেনে হৈ থাকিবচোন। গাড়ী চব ইয়াতে ৰাইজ। আজি ৰাতিটো গাড়ীতে থাকিলোঁ আৰু গাড়ীতে হ'লোঁ। পূৰা গৰমত একদম কি ক'ম আৰু।